নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা আজি আমি সপ্তম শ্ৰেণীৰ ভূগোল খণ্ডৰ আমাৰ পৰিবেশৰ চতুৰ্থটি অংক পঢ়িব লাইছো ছাত্ৰ ছাত্ৰীসকল এই অংকটোত আমি কি পঢ়িম চাও আহা ছাত্ৰ ছাত্ৰীসকল এই অংকটোত আমি পঢ়িম আমাৰ জলমণ্ডলৰ বিষয়ে আৰু পঢ়িম মানৱসৃষ্ট পৰিবেশনো কি হয় আৰু ভূগোল অধ্যয়নত আমাৰ পৰিবেশৰ গুৰুত্বপূৰ্ণ ভূমিকা কি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল জুৱা ক্লাছত আমি স্থলমণ্ডল বায়ুমণ্ডলৰ বিষয়ে পঢ়িছিলো মনত আছে না তোমালোকৰ আজি আমি জলমণ্ডলৰ বিষয়ে পঢ়িম আহাচোন পাঠৰ মাজলৈ যাও পৰিবেশৰ অজৈবিক উপাদানৰ অপৰিহাৰ্য হৈছে পানী হয়নে আমি সকলোৱে জানো যে পানী নহলে কোনো জীয়াই থাকিব নোৱাৰে কোনো জীৱকুল জীয়াই থাকিব নোৱাৰে হয়নে ছাত্ৰ ছাত্ৰীসকল পানীৰ গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো ইয়াৰ উপৰিও পানী নহলে যে আমি জীয়াই থাকিব নোৱাৰো হেতু আমিও জানো হয়নে গতিকে পৰিবেশৰ প্ৰধান উপাদানৰ ভিতৰত পানী এবিধ প্ৰধান উপাদান হয় গতিকে ই হৈছে অজৈবিক উপাদান ঠিক আছে নদ নদী হ্ৰদ সাগৰ ভূগৰ্ভৰ পানী আদিৰ উৎসই হল জলমণ্ডল গতিকে আমি পানী কৰ পৰা পাও পানী পাও নদীৰ পৰা পানী পাও সাগৰৰ পৰা পানী পাও হ্ৰদৰ পৰা আৰু কৰ পৰা পাও ভূপৃষ্ঠৰ ভিতৰৰ পৰা হয়নে তোমালোকৰ ঘৰত পানী কৰ পৰা পোৱা বহুতৰে ঘৰত কুয়া আছে বহুতৰে ঘৰত দমকল আছে হয়নে কৰ পৰা পাই ভূপৃষ্ঠৰ তলৰ পৰা মানে ভূগৰ্ভৰ পৰাও আমি পানী পাও পানী আমি পৰিশোধন কৰি পেলাই পিছত আমি হেবিলাক আমাৰ দিনত দৈনন্দিন কাৰ্যত ব্যৱহাৰ কৰো হয়নে ঠিক আছে জীয়াই থাকিবলৈ সকলো জীৱকে প্ৰাণীৰ প্ৰয়োজন গতিকে প্ৰাণীৰ প্ৰয়োজনৰ কথাটো আমি জানোৱেই কোনো এটা জীৱই পানী নোহোৱাকে জীয়াই থাকিব নোৱাৰে গতিকে পানী এটা অপৰিহাৰ্য অংগ আমাৰ জীৱনৰ কাৰণে হয়নে অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক গতিকে অসমৰ প্ৰধান নদী আমি কি পাইছো দুখনে পাইছো এখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী এই ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত বহুত কিখন উপনৈ লগ লাগি বৰাক নদীলৈ গৈছে বহুত কিখন উপনৈ লগ লাগি ব্ৰহ্মপুত্ৰ নদীলৈ গৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমাৰ এই নদী কিখনৰ কাষত থকা মানুহবিলাককে সেইখন নদীৰ উপত্যকাৰ মানুহ বুলি কয় যদি মই ব্ৰহ্মপুত্ৰ নদীৰ কাষত থাকো তেনেহলে মই ব্ৰহ্মপুত্ৰ নদী উপত্যকাত থাকো আৰু যদি মই বৰাক নদী কাষত আছো তেনেহলে বৰাক নদী উপত্যকাৰ মানুহ বুলি আমি গণ্য কৰো এতিয়া এই যিবিলাক উপনৈ লগ লাগি বৰাক নদীলৈ গৈছে যিবিলাক উপনৈ লগ লাগি পেলাই ব্ৰহ্মপুত্ৰলৈ গৈছে সেই নদীবিলাককে ভিত্তি কৰি তাৰে কাষৰ খাল বিল এইবিলাকত কি হৈছে তাৰে প্ৰাণীবিলাকে জীয়াই আছে উপনৈসমূহ খাল বিল পুখুৰী আদিৰ পানীয়ে এই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীক জীয়াই ৰাখিছে বুজি পালো আমি এইখিনি কথা পানীৰ প্ৰয়োজন ভিন্ন ভিন্ন জীৱৰ বাবে ভিন্ন ভিন্ন হয় গতিকে পানীৰ প্ৰয়োজন আমি বিভিন্ন জন্তু বা প্ৰাণীৰ কাৰণে বেলেগ বেলেগ হয় আমাৰ প্ৰয়োজন বেলেগ হয় বাঘ এটাৰ প্ৰয়োজন বেলেগ হয় গৰু এটাৰ প্ৰয়োজন বেলেগ হয় চৰাই এজনীৰ প্ৰয়োজন বেলেগ হয় গতিকে বিভিন্ন জন্তু বা বিভিন্ন প্ৰাণীবিলাকৰ পানীৰ প্ৰয়োজন বেছি আমাৰ মানুহক বেছি প্ৰয়োজন লাগে হয়নে কিয় প্ৰয়োজন বেছি হয় কাৰণ আমি আমাৰ দৈনন্দিন জীৱনত পানী খোৱাৰ উপৰিও আমি বেলেগ কামবিলাকতো ব্যৱহাৰ কৰো গা ধোৱা কাপোৰ ধোৱা ঘৰ মুছা হয়নে আমি পানী বেছি ব্যৱহাৰ কৰো পানীৰ পৰিমাণ আপাত দৃষ্টিত যথেষ্ট যেন লাগিলেও পৃথিৱীৰ বহুত ঠাইত ব্যৱহাৰযোগ্য পানীৰ অভাৱ দেখা যায় আমি কি পাইছিলো ৭৯% পানী আমাৰ পৃথিৱীৰ ভূপৃষ্ঠত আছে হয়নে ৭৯ থাকাৰ পিছতো আমাৰ কি হৈছে ৭৯% পানী থকাৰ পিছতো এইবিলাক ব্যৱহাৰযোগ্য হয়নে নহয় পানী যদিও আমাৰ ভূপৃষ্ঠৰ মাটিতকৈ বেছি আছে তথাপিও পানীক আমি ব্যৱহাৰযোগ্য পানী আমাৰ কাৰণে বহুত কম দিনক দিনে এই পানীবিলাক প্ৰদূষণৰ কাৰণে পানীবিলাক বেয়া হৈ গৈছে যাৰ কাৰণে ব্যৱহাৰযোগ্য পানীবিলাক এতিয়া কমি আহিছে এতিয়া ইয়াতে কৈছে যে যিমানেই পানী নাথাকক কিয় তথাপিও আমাৰ ব্যৱহাৰযোগ্য পানী এতিয়া বহুত কম ঠিক আছে আৰু লাহে লাহে এই পানীবিলাক কমি আহিছে অসমৰ ৰাইজে নদীৰ পানী ব্যৱহাৰ কৰি আছে ক'ত ব্যৱহাৰ কৰি আছে জলসিঞ্চন হয়নে কিহত ব্যৱহাৰ কৰিছে জলসিঞ্চনত ব্যৱহাৰ কৰিছে বিদ্যুতৰ উৎপাদন খোৱা পানী জলপথ মাছ ধৰা ইত্যাদি
ঠিক আছে জলসিঞ্চন খেতি-বাতি কৰাৰ কাৰণে হয়নে তাৰ পিছত বিদ্যুতৰ উৎপাদন আমি জানো পানীৰ দ্বাৰা বিদ্যুতৰ উৎপাদন হয় হয়নে তাৰ পিছত খোৱা পানী খাও পানীটো আমি খাওঁই হয়নে আৰু আছে জলপথ জলপথ মানে কি যি পথেৰে নাও বা জাহাজ চলে আৰু সেই পথৰ জৰিয়তে এটা মানুহ আন ঠাইলৈ যাব পাৰে সেই ঠাইটোকে কয় জলপথ ঠিক আছে সেই পথটোকে কি বুলি কয় জলপথ বুলি কয় আৰু মাছ ধৰা আমি পানীৰ পৰা বহু ধৰণৰ মাছ পাওঁ হয়নে গতিকে ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ জলাশয় বিল এবিলাকত বহুত মাছ আছে বৰাক নদীৰো আছে গতিকে নদীবিলাকত বহুত মাছ থকাৰ কাৰণে আমি সেই পানীক অসমৰ মানুহে মাছ ধৰা কাৰ্যটো ব্যৱহাৰ কৰে জলমণ্ডলৰ উৎসসমূহ কি বাৰু জলমণ্ডলৰ উৎসসমূহ আমি পাইছিলো নৈ বিল সাগৰ মহাসাগৰ হয়নে এবিলাকৰ পৰা আমি পানী পাওঁ কিন্তু আমাৰ অসমত কৰ পৰা পাওঁ নৈ বিল মানে উপনৈ বুলিয়ে কৈছো উপনৈ বিল জলাশয় হয়নে এবিলাকৰ পৰা আমি পাওঁ আৰু পুখুৰী হয়নে তোমালোকৰ ঘৰৰ কাষত পুখুৰী আছে নে নাই তোমালোকে পুখুৰী দেখা পাইছা নে নাই দেখা পাইছা ন আৰু কত পাওঁ আমি ভূপৃষ্ঠ বা ভূগৰ্ভতলৰ পৰা বা ভূগৰ্ভৰ পৰা আমি পানী পাওঁ আমি উলাও হয়নে দমকলৰ জৰিয়তে বোৰিঙৰ জৰিয়তে আজিকালি পানী উলাই আহিছে এতিয়া কিন্তু এনেকে আমি পানী উলাই থকাৰ কাৰণে আমাৰ কি হৈছে ভূগৰ্ভত থকা পানীৰ পৰিমাণো কমি আহিছে ঠিক আছে মাছ কাছ শিহু বনৰীয়া হাঁহ চৰাই আদি ইয়াৰ নদ নদী আৰু জলাশয় বিলাকত দেখা যায় গতিকে আমাৰ অসমৰ কথা কৈছে ইয়াতে অসমৰ নদী বিলাকত আমি কি দেখা পাইছো আমি দেখা পাওঁ মাছও দেখা পাওঁ কাছও দেখা পাওঁ তোমালোকে কাছ দেখা পাইছানে আৰু কি দেখা পাওঁ শিহু দেখা পাওঁ নদীত যদি আমি যাওঁ ব্ৰহ্মপুত্ৰ নদীত শিহুৰ পৰিমাণ আছে আৰু তাৰ উপৰি আমি এইবিলাক কি বিলাকত দেখা পাওঁ আমি নৈ বিলাকতো দেখা পাওঁ জলাশয় বিলাকতো দেখা পাওঁ মাছ আমি যতে ততে দেখা পাওঁ হয়নে আৰু তাৰ ওপৰতে বনৰীয়া হাঁহ আৰু চৰাইও দেখা পোৱা যায় চোৱা ইয়াতে এখন ধুনীয়া ছবি ইয়াতে দেখুওৱা হৈছে ঠিক আছে এবাৰ আহিলো আমি মানৱ সৃষ্ট পৰিবেশ তোমালোকক যোৱা ক্লাছত মানৱ সৃষ্ট পৰিবেশৰ বিষয়ে ভালদৰে বুজাই দিছিলো আৰু এবাৰ ক যি পৰিবেশ মানুহৰ দ্বাৰা সৃষ্টি হয় হেতুকে মানৱ সৃষ্ট পৰিবেশ বোলে প্ৰকৃতিৰ পৰা সমল লৈ মানুহে কি কৰে প্ৰকৃতিৰ পৰা সমল লৈ মানুহে কিছুমান বস্তু নিজৰ বাবে বনাই লয় হয়নে ধৰা মোক লাগে এখন চকী বহিবৰ কাৰণে এই চকীটো মই কৰ পৰা বনাম গছৰ পৰা উদ্ভিদৰ পৰা বা গছৰ পৰা মই কাঠ আনিম প্ৰকৃতিৰ পৰা ললো উদ্ভিদ এবিধ প্ৰকৃতিৰ বস্তু হয় হয়নে প্ৰাকৃতিক পৰিবেশৰ পৰা মই কি ললো গছ ললো গছৰ পৰা মই সেই গছৰ পৰা মই কাঠ ললো কাঠ লৈ পেলাই গছডাল লৈ পেলাই কাঠৰ আকাৰত ললো কাঠৰ আকাৰত লৈ পেলাই তাক চকীলে পৰিৱৰ্তন কৰিলো গতিকে মানৱে প্ৰকৃতিৰ পৰা যিকোনো সমল লৈ নিজৰ জীৱনত ব্যৱহাৰ কৰাকে মানৱ সৃষ্ট পৰিবেশ বুলি কয় আমি গম পাইছিলো পৰিবেশ মানে হৈছে কি আমি চকুৰে যিমান দূৰ দেখা পাইছো হয়নে সেই সকলো বস্তুবোৰ পৰিবেশৰ এটা অংগ হয়নে ক্ষুদ্ৰ অনুজীৱৰ পৰা চকী মেজ এবিলাক সব পৰিবেশৰ অংগ তাতে আছিলে প্ৰাকৃতিক পৰিবেশ এটা আছিলে মানৱ সৃষ্ট এটা প্ৰকৃতিৰ পৰা আমি পাইছো আৰু এটা হৈছে মানুহে সৃষ্টি কৰা গতিকে মানৱ সৃষ্ট পৰিবেশত আমি কি বুজি পালো যিবোৰ সামগ্ৰী আমি প্ৰকৃতিৰ পৰা সমল লৈ পেলাই আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি কিছুমান নিজৰ বস্তু বনাই ল সেইবিলাককে কয় মানৱ সৃষ্ট পৰিবেশ তাৰ উপৰিও মানৱ সৃষ্ট পৰিবেশে কেইটামান বস্তু আৰু কৰিছে যেনেকৈ ধৰ্ম হয়নে এইবিলাক কি হৈছে আগতে আছিলে জানো নাই নহয় প্ৰকৃতিয়ে কৰিছে জানো নাই ধৰ্ম সামাজিক অনুষ্ঠান এইবিলাক নামঘৰ এইবিলাক কোনে কৰিছে মানুহে নিজে সৃষ্টি কৰিছে ঠিক আছে এতিয়া চোৱা আমি যেনেবা বিদ্যুৎ উৎপাদন কৰিছো হয়নে বিদ্যুৎ কেনেকৈ উৎপাদন কৰিছো মানুহে উৎপাদন কৰিছে হয়নে তাৰ পিছত এয়া কি কৰিছে আমাৰ ধুনীয়াকে গাড়ীত কি বহাইছে প্ৰকৃতিৰ পৰা সমল লৈ পেলাই তেওঁলোকে গেছৰ জৰিয়তে গাড়ীখন চলাইছে গাড়ী মানে কি মানৱে সৃষ্টি কৰিছে আগতে আছিলে জানো নাই বিভিন্ন ধৰণৰ কল কাৰখানা উদ্যোগ এইবিলাক মানুহে সৃষ্টি কৰিছে ঠিক আছে তাৰ লগতে মানুহে এনেকে সৃষ্টি কৰাৰ লগে লগে আমাৰ কিন্তু পৰিবেশো প্ৰদূষিত হ'বলৈ দেখা গৈছে কল কাৰখানাৰ পৰা ওলোৱা যিমান বিলাক ধোঁৱা আৱৰ্জনা আছে সেইবিলাকে আমাৰ পৰিবেশো বিনষ্ট কৰিছে তাৰ উপৰি প্লাষ্টিক
মানুহে বনাইছে হয়নে প্লাষ্টিক প্ৰকৃতিৰ পৰা পাইছিলো জানো নাই পোৱা প্লাষ্টিক মানৱ সৃষ্ট পৰিবেশৰ এটা অংগ হয় এতিয়া এই মানৱ সৃষ্ট পৰিবেশত প্লাষ্টিক হৈ পেলাই বনাই পেলাই এতিয়া কি কৰিছে আৱৰ্জনাৰ সৃষ্টি কৰিছে ঠিক আছে মানুহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে পৰিবেশৰ বিভিন্ন সম্পদ ব্যৱহাৰ কৰিছে আৰু ফলত পৰিবেশৰ কিছু পৰিৱৰ্তন ঘটিছে আৰু পৰিৱৰ্তনত পৰিবেশৰ সৃষ্টি হৈছে কিছুমান পৰিবেশৰ যদি পৰিৱৰ্তন কৰিছে ঠিক আছে পৰিবেশৰ পৰিৱৰ্তন কৰি দিছে আৰু সেই পৰিৱৰ্তিত পৰিবেশে আমাৰ এটা নতুন পৰিবেশৰ সৃষ্টি কৰিছে যিখিনি ঠাইত ধৰা অকল গছগছনি আছিল কিন্তু মানুহে কি কৰিছে এটা কলকাৰখানা বনাইছে কলকাৰখানা বনোৱাৰ লগে লগে তাৰে পৰিবেশটো বেলেগ হৈ গৈছে ঠিক আছে ফাৰ্ষ্টতে কি কৰিলে এটা পৰিবেশৰ পৰা এটা বস্তু লৈ পৰিৱৰ্তিত কৰিছে বস্তুটো তাৰ পিছত সেই পৰিৱৰ্তিত বস্তুটো লৈ পেলাই পৰিবেশটো হলনি কৰি দিছে এনেদৰে মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিবেশে হৈছে মানৱ সৃষ্ট পৰিবেশ গতিকে মানুহৰ সুবিধাৰ কাৰণেহে মানৱ সৃষ্ট পৰিবেশ হৈছে মানুহে এনেই কৰা নাই এবিলাক লাগে কাৰণে মানুহক লাগে কাৰণে মানৱ সৃষ্ট পৰিবেশৰ সৃষ্টি হৈছে ঠিক আছে তোমালোকে বুজি পাইছা নিশ্চয় মানৱ সৃষ্ট পৰিবেশৰ বাবে প্ৰাকৃতিক কি হৈছে উপাদানসমূহ পৰিৱৰ্তন বা পৰিশোধন অপৰিহাৰ্য গতিকে যিবিলাক প্ৰকৃতিৰ পৰা বস্তু পাইছিলো সেইবিলাক মানৱ সৃষ্ট পৰিবেশৰ কাৰণে পৰিৱৰ্তিত হোৱাটো অপৰিহাৰ্য হয় প্ৰকৃতিত নিজে হোৱা পৰিৱৰ্তনবোৰ মানৱ সৃষ্ট নহয় আমি গম পাইছিলো কিছুমান বস্তু প্ৰকৃতিৰ পৰিৱৰ্তন হয় প্ৰকৃতিৰ উপৰিভাগৰ পৰিৱৰ্তন বিলাক মনত আছে নহয় তোমালোকৰ সেই উপৰিভাগৰ পৰিৱৰ্তন বিলাক মানুহে কৰিছে নেকি নাই কৰা যেনে ভূমিকম্প আগ্নেয়গিৰি এইবিলাক কি হৈছে মানুহে কৰে নাই মানৱ সৃষ্ট নহয় গতিকে এইবিলাক প্ৰাকৃতিক পৰিৱৰ্তন হয় এই পৰিৱৰ্তন বিলাক কিছুমান মানুহে যদিও সৃষ্টি কৰিছে কিছুমান প্ৰকৃতিয়ে চেঞ্জ কৰিছে ঠিক আছে প্ৰাকৃতিক পৰিবেশ বিলাক মানুহে সৃষ্টি কৰা নহয় যিবিলাক বাহিৰা পৰিৱৰ্তন হৈছে ধৰা আমি কলকাৰখানা বনাইছো সামাজিক অনুষ্ঠান বনাইছো সেইবিলাক মানৱ সৃষ্ট পৰিৱৰ্তন হয় কিন্তু প্ৰকৃতিৰ পৰিৱৰ্তন বিলাক মানৱ সৃষ্ট পৰিবেশৰ অংগ নহয় এই আসোৱা ভূমিকম্প আগ্নেয়গিৰিৰ দ্বাৰা হোৱা পৰিৱৰ্তন বিলাকে আমাৰ মানৱ সৃষ্ট পৰিবেশৰ অংগ নহয় ঠিক আছে এই পৰিৱৰ্তন প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হয় আগৰ কালত মানুহে প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্ৰহ কৰি সহজ সৰল জীৱন যাপন কৰিছিলে গতিকে আমি ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কথা গম পালোৱে এইবিলাক কি হয় প্ৰকৃতি পৰিবেশৰ সৃষ্ট হয় আৰু তাৰ উপৰি মানুহবিলাকে কি কৰিছিলে আগৰ দিনত যেহেতু জনসংখ্যা কম আছিলে মানুহবিলাকে প্ৰকৃতিৰ পৰা সমল লৈ পেলাই কি কৰিছিলে প্ৰকৃতিৰ পৰা সমল লৈ পেলাই মানুহে সহজ সৰল জীৱন নিৰ্বাহ কৰিছিলে কিন্তু আজিকালি কি হৈছে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ সম্পদৰো বেছি প্ৰয়োজন হৈ গৈ আছে এতিয়া গতিকে সম্পদৰ প্ৰয়োজন হোৱাৰ কাৰণে মানুহবিলাকে বেছিকে সম্পদ গঢ়িবৰ কাৰণে চেষ্টা কৰিছে তাৰ উপৰি এটোৰ কাৰণে কি হৈছে যিবিলাক প্ৰকৃতিৰ সম্পদ সেইবিলাকো ক্ষয় হৈ গৈ আছে কিছুমান নাইকিয়া হৈ গৈ আছে কিছুমান জানিবা আমি আকৌ নতুনকে বনাব পাৰিছো কিন্তু কিছুমান একেবাৰে নাইকিয়া হৈ গৈ আছে কমি কমি আহি আছে ঠিক আছে আহাচোন নতুন নতুন বৈজ্ঞানিক কলা কৌশল আয়ত্ত কৰি মানুহে পৰিবেশৰ সমলসমূহ ব্যৱহাৰ কৰি নতুন নতুন সা-সুবিধাৰ সৃষ্টি কৰিছে এতিয়া আমি গম পাইছো আমাৰ সায়েন্সৰ দিন আহি গৈছে এতিয়াতো এআই যুগ আহি গৈছে হয়নে সায়েন্সৰ ব্যৱহাৰ কৰি নতুন নতুন কৌশল টেকনিক ইউজ কৰি কিছুমান সম্পদ আমাৰ মানুহে সৃষ্টি কৰিছে গতিকে যিবিলাকে নিজৰ জীৱনটো সহায় কৰাত নতুন নতুন বৈজ্ঞানিক কলা কৌশল আয়ত্ত কৰি মানুহে পৰিবেশৰ সমলসমূহ ব্যৱহাৰ কৰি নতুন নতুন সা-সুবিধাৰ সৃষ্টি কৰিছে এনেবোৰ কাৰ্যৰ দ্বাৰা মানৱে নতুন নতুন বৈজ্ঞানিক কলা কৌশল আয়ত্ত কৰি মানুহে পৰিবেশৰ সমলসমূহ ব্যৱহাৰ কৰি নতুন নতুন সা-সুবিধাৰ সৃষ্টি কৰিছে গতিকে আমি কি বুজি পালো আজিকালি কি হৈছে সায়েন্সৰ দিন হল হয়নে গতিকে এআই হয়নে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ হৈছে গতিকে এইবিলাকৰ জৰিয়তে মানুহবিলাকে নতুন নতুন কৌশল মানুহৰ মগজুটো লগাই হয়নে লগাই পেলাই নতুন নতুন কৌশল কি কাম কৰিব পাৰি নতুন নতুন সম্পদ কি কৰিব পাৰি নতুন নতুন পৰিবেশ কি সৃষ্টি কৰিব পাৰি হেনেকে কৰি কৰি মানুহবিলাকে নতুন এটা পৰিবেশৰ সৃষ্টি কৰিছে ঠিক আছে এনেবোৰ কাৰ্যৰ দ্বাৰা মানৱ সৃষ্ট পৰিবেশ গঢ়ি উঠিছে গতিকে এইবোৰ কাৰ্যই কি সৃষ্টি কৰিছে মানৱ সৃষ্ট পৰিবেশ গতিকে আমি আমাৰ যিমান বিলাক এনভায়ৰনমেন্ট আছে পৰিবেশ আছে সেই পৰিবেশ বিলাক কোনে সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰিছে কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা আৰু যান-বাহনৰ ধোঁৱা আদিয়ে পৰিবেশ বিনষ্ট কৰিছে যদিও আমি কৈছিলো মানৱ সৃষ্ট পৰিবেশত আমি কি পাইছিলো কল কাৰখানা পাইছিলো হয়নে প্লাষ্টিক পাইছিলো তাৰ পিছত কি আছিল
গাড়ী মটৰ হেবিলাকৰ পৰা বেয়া বেয়া ধোঁৱাবিলাক ওলাই আছে নে নাই হেবিলাকে আমাৰ কি কৰিছে বায়ুমণ্ডলত দিগদাৰ দিছে আমাৰ প্ৰদূষিত অঞ্চলবিলাক কৰিছে গতিকে এইবিলাকে কি কৰিছে আমাৰ প্ৰাকৃতিক পৰিৱেশটো বিনষ্টহে কৰিছে এটা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি কথা বুজি পালা নিশ্চয় এবাৰ চাও ভূগোল বিজ্ঞানৰ বিষয়বস্তু হিচাপে পৰিৱেশ ঠিক আছে এতিয়া আমি যে ভূগোল খণ্ড বুজি আছো হয়নে এটা ভূগোল খণ্ডত আমাৰ পৰিৱেশৰ কি দৰকাৰ ভূগোল খণ্ডত পৰিৱেশৰ দৰকাৰ আছে নে চাও আহা ভূগোল বিজ্ঞানত সৌৰজগত বা বিশ্বব্ৰহ্মাণ্ডৰ কথা অধ্যয়ন কৰাৰ লগতে পৃথিৱীৰ সমগ্ৰ সম্পদ বা উপাদান মানৱ জাতিৰ কল্যাণৰ হকে কেনেদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়েও গুৰুত্ব সহকাৰে অধ্যয়ন কৰা হয় আমি ভূগোল বিজ্ঞানত কি বিশ্বব্ৰহ্মাণ্ডৰ কথা পাতো নেকি অকল পৃথিৱীৰ কথা পাতো জানি কি তাৰ উপৰি আমি পৃথিৱীত পোৱা যিমান বিলাক সম্পদ আছে সেই সম্পদবিলাকৰ গুৰুত্বটো কি তাৰ বিষয়ে আমি এই ভূগোল বিজ্ঞানত পঢ়ো ঠিক আছে ভূগোল খণ্ডত আমি আলোচনা যেনেকৈ কৰিছো এতিয়া সম্পদ মানে কি এইবিলাকৰ বিষয়ে আমি আৰু জানিম বিস্তৃতভাৱে সেইবিলাকৰ বিষয়েও এইবিলাক আমি কেনেকৈ মানৱ জাতিৰ কল্যাণ হয় হেতুৰ কাৰণে আমি বা বুজিম ঠিক আছে এনে অধ্যয়নৰ জৰিয়তে পৰিৱেশৰ সুষম ব্যৱহাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বিষয়ে পঢ়িম তাৰ মানে আমি সম্পদৰ বিষয়ে পঢ়িম তাৰ পিছত সম্পদবিলাক ক'ত ক'ত পায় সেইবিলাক পঢ়িম আৰু এই সম্পদবিলাক আমি কেনেকৈ সুৰক্ষা দিব পাৰিম কেনেকৈ সংৰক্ষণ কৰিব পাৰিম আৰু ইহঁতৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম এইবিলাক আমি ভূগোল খণ্ডত পঢ়িম ঠিক আছে ভূগোল বিজ্ঞানত আমি আমাৰ পৰিৱেশৰ যিমানবিলাক বস্তু দেখা পাই আছো সেইবিলাকৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম সেইকাৰণে ভূগোল বিজ্ঞান পৰিৱেশৰ অতি গুৰুত্বপূৰ্ণ অংগ ঠিক আছে বৰ্তমান পৰিৱেশৰ প্ৰদূষণ গোলকীয় উষ্ণতা বৃদ্ধি জনসংখ্যা বৃদ্ধি আদিয়ে সমস্যাই মানুহক চিন্তিত কৰিছে গতিকে আমি জানিছো যে আমাৰ বহুত প্ৰদূষণ হৈছে পৰিৱেশ প্ৰদূষণ হৈছে বায়ু প্ৰদূষণ হয়নে জল প্ৰদূষণ হয়নে এনেকে বহু ধৰণৰ প্ৰদূষণ আমি দেখা পাই আহিছো এই প্ৰদূষণবিলাক কেনেকৈ ৰোধ কৰিব পাৰি আমি গোলকীয় উষ্ণতা বাঢ়ি গৈছে আমাৰ কি গ্লোবেল ওয়াৰ্মিং বাঢ়ি আছে আজিকালি ঠাণ্ডা নপৰে হয়নে নহয় গৰমটো বহুত বেছি পৰে ওজন স্তৰত আমাৰ কি হৈছে ফুটা হৈছে আমাৰ অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীলৈ আহি আছে গতিকে সেইবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰিম আৰু অধ্যয়ন কৰি ইয়াৰে উপায়বিলাকো আমি ভূগোল বিজ্ঞানত বুজিম ঠিক আছে এইবোৰৰ কাৰণ আৰু মানৱ সমাজৰ ওপৰত প্ৰভাৱ সম্পৰ্কে ভূগোলত অধ্যয়ন কৰা হয় গতিকে আমাৰ ভূগোল বিজ্ঞানত কি মানৱ সমাজৰ যিবিলাক সম্পৰ্ক পৰিৱেশৰ লগত সেই বিষয়ে আলোচনা কৰা হয় গতিকে আমি কি বুজিলো যে ভূগোল বিজ্ঞানত পৰিৱেশৰ যিমানবিলাক উপাদান আছে সেই উপাদান বিষয়বিলাকৰ বিষয়েও আমি এই ভূগোল বিজ্ঞানত অধ্যয়ন কৰিম তাৰ উপৰি আমি তাতে সুৰক্ষা ব্যৱহাৰ আৰু সংৰক্ষণৰ বিষয়েও আলোচনা কৰা হয় ঠিক আছে সেয়েহে পৰিৱেশক অধ্যয়নক ভূগোলৰ মূল বিষয় বস্তু হিচাপে গণ্য কৰা হয় গতিকে পৰিৱেশ অধ্যয়নটো কি হয় ভূগোল বিজ্ঞানৰ এটা মূল অংশ গতিকে আমি কেইটামান প্ৰশ্ন চাওঁ হা পানী পৰিৱেশৰ কি উপাংশৰে উপাদান গতিকে আমি জলমণ্ডলৰ বিষয়ে আলোচনা কৰিছিলো এইটো হৈছে জৈৱিক নে অজৈৱিক জৈৱিক নহয় এইটো হৈছে অজৈৱিক ঠিক আছে পানী পৰিৱেশৰ এটা অজৈৱিক উপাদান কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয় পৰ্বত ঘৰ নদী প্ৰাকৃতিক পৰিৱেশ আমি ক'ৰ পৰা পাওঁ যিটো প্ৰকৃতিৰ পৰা পাওঁ হয়নে কিন্তু ইয়াৰ ভিতৰত দিছে অপচন পৰ্বতটো আমি পাওঁ প্ৰকৃতিৰ পৰা ঘৰটো আমি প্ৰকৃতিত দেখা পালেও আমি ঘৰটো যেনিবা প্ৰকৃতিৰ পৰা পাওঁ নেকি নাপাওঁ ঘৰটো মানৱ সৃষ্ট পৰিৱেশ হয় আৰু নদীখনো প্ৰকৃতিৰ পৰা আমি পাওঁ ঠিক আছে 3 নম্বৰ প্ৰশ্নটো চাওঁ হা গৰাখহনীয়া প্ৰকৃতি সৃষ্ট হয়নে নহয় সুধিছে গৰাখহনীয়া প্ৰকৃতি সৃষ্ট হয় ইয়াৰ উত্তৰটো হৈছে শুদ্ধ কাৰণ গৰাখহনীয়া মানুহে সৃষ্টি নকৰে প্ৰকৃতিৰ দ্বাৰাহে সৃষ্টি হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি জলমণ্ডল আৰু পৰিৱেশৰ ভূগোল বিজ্ঞানত কি ভূমিকা সেই বিষয়ে আমি আলোচনা কৰিছো অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ